নমস্কাৰ এটা কথা মন কৰিব যে কামাখ্যা মন্দিৰৰ যি প্ৰৱেশদ্বাৰ ঠিক আছে এন্ট্ৰেন্স তাত নৰনাৰায়ণ আৰু তেওঁৰ ভাতৃ চিলাৰায়ৰ প্ৰতিমূৰ্তি আছে এই কুৱেশ্যনটো বাৰে বাৰে আহি থাকে ঠিক আছে গতিকে মনত ৰাখিব যে এন্ট্ৰেন্সত যদি সোধে কামাখ্যা মন্দিৰৰ প্ৰৱেশদ্বাৰত কাৰ কাৰ প্ৰতিমূৰ্তি আছে নৰনাৰায়ণ আৰু তেওঁৰ ভাতৃ চিলাৰায় চাওক আজি আমি বিভিন্ন মঠ মন্দিৰৰ বিষয়ে পঢ়িবলৈ গৈ আছোঁ বহুত ইম্পৰ্টেণ্ট ক্লাছ হ'ব আৰু আপোনালোকে গম পাব যে আমি কেনেকৈ পঢ়িব লাগিব অকল উমানন্দ মন্দিৰ ক'ত আছে ভস্মাচল হিল লগত সেইটো পঢ়িলেই নহ'ব আৰু অলপমান ভিতৰত সোমাব লাগিব আজিকালি কুৱেশ্যনবোৰ অকণমান মানে ভিতৰৰ পৰা কাটা কৰিছে ঠিক আছে অ'কে প্ৰথম কথা হ'ল যে অশ্বক্লান্তা টেম্পল ঠিক আছে আজি আমি অশ্বক্লান্তা মন্দিৰৰ বিষয়ে পঢ়িবলৈ গৈ আছোঁ মনত ৰাখিবলগীয়া কথা হ'ল যে আছে ক'ত মাজগাঁও ইন নৰ্থ গুৱাহাটী ঠিক আছে দ্য টেম্পল ইজ চিটুৱেটেড এট মাজগাঁও ইন নৰ্থ গুৱাহাটী উত্তৰ গুৱাহাটীত আছে অন দ্য নৰ্দাৰ্ণ বেংক অফ ব্ৰহ্মপুত্ৰ ৰিভাৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰতে আছে এই মন্দিৰটোৰ নাম অশ্বক্লান্তা কিয় হ'ল চাওক কিছুৰ মতে আমি পাওঁ যে যেতিয়া শ্ৰীকৃষ্ণই ৰুক্মিণী হৰণ কৰিছিলে ঠিক আছে ৰুক্মিণীক হৰণ কৰি দ্বাৰকালৈ লৈ গৈ আছিলে আমি হিষ্ট্ৰীত ইয়াৰ বিষয়ে আমি পঢ়োৱেই হয় নে কুণ্ডিলৰ বিষয়ে সেই সময়ত এই ঠাইত কি হৈছিলে শ্ৰীকৃষ্ণৰ ৰথৰ ঘোঁৰাকেইটাৰ ভাগৰ লাগিছিলে ঠিক আছে আৰু তাৰপিছত ইয়াত ৰেষ্ট লৈছিলে সেইকাৰণে অশ্ব ঘোঁৰা ক্লান্তা গানটো শুনিছে নহয় ক্লান্ত সময় হয়নে চ' ইয়াতে ঘোঁৰাই কি কৰিছিলে ৰেষ্ট লৈছিলে তো তাৰ পৰা হ'ল কি অশ্বক্লান্তা টেম্পল আৰু কিছুমান ষ্টৰিত আমি পাওঁ যে ইয়াতে যেতিয়া শ্ৰীকৃষ্ণই কাক নৰকাসুৰক বধ কৰিছিলে আৰু এটা পইণ্ট সোমাই আছে যে নৰকাসুৰক কোনে হত্যা কৰিছিলে বা কোনে বধ কৰিছিলে শ্ৰীকৃষ্ণই ঠিক আছে কৃষ্ণই যেতিয়া নৰকাসুৰক বধ কৰিছিলে সেই সময়ৰ কি আছিলে প্ৰাগজ্যোতিষপুৰৰ ৰজা ঠিক আছে দেন সেই সময়তো শ্ৰীকৃষ্ণৰ যি ঘোঁৰাকেইটা আছিলে ইয়াতে ভাগৰুৱা ফিল কৰিছিলে ঠিক আছে টায়াৰ্ড হৈছিলে আৰু ইয়াত ৰেষ্ট লৈছিলে এই ঠাইত সেইকাৰণে অশ্বক্লান্তা নাম হ'ল চাওক দুইটা ষ্টৰী একেই কোনোবাই কয় যে ৰুক্মিণীক হৰণ কৰি অহাৰ পাছত ইয়াত ৰেষ্ট লৈছিলে কোনোবাই কয় যে নৰকাসুৰক বধ কৰাৰ পাছত ইয়াতে ৰেষ্ট লৈছিলে কিন্তু যিয়ে নহওক অশ্বক্লান্তা তাৰ অৰ্থটো বুজি পালে লগতে ইয়াত আৰু এটা পইণ্ট গম পালে যে নৰকাসুৰক কোনে মাৰিছিলে শ্ৰীকৃষ্ণই ঠিক আছে ক'ত মাজগাঁও নৰ্থ গুৱাহাটী নাও বৰ্তমান যিটো মন্দিৰ এক্সিষ্টিং মন্দিৰটো আছে কোনে বনাইছিলে আহোম কিং শিৱ সিংহ ঠিক আছে তো এক্সিষ্টিং টেম্পল ৱাজ বিল্ড বাই দ্য আহোম কিং শিৱ সিংহ এইটো আচলতে মই প্ৰমত্ত সিংহ লিখিছিলোঁ প্ৰথমে শিৱসিংহ হ'ব ঠিক আছে একদম শিৱসিংহ মনত ৰাখিব যদি ক'ৰবাত মই ভুলকৈ দিছিলোঁ এইটো মই কাৰেকশ্যন কৰাই দি আছোঁ শিৱসিংহ হ'ব ঠিক আছে আৰু এটা মনত ৰাখিব যে ইয়াত শিৱসিংহৰ এই মন্দিৰৰ ৱালত শিৱসিংহৰ ইনস্ক্ৰিপশ্যনো পোৱা যায় ঠিক আছে আৰু ভগৱান বিষ্ণুৰ যি 10টা অৱতাৰ আছে 10টা অৱতাৰৰ এই মন্দিৰত পোৱা যায় তাৰ ধৰক যি 10টা অৱতাৰ আছে তাৰ ৰূপটো এই মন্দিৰৰ ভিতৰত আপোনালোকে দেখিবলৈ পাব আৰু অশোক অষ্টমী বুলি কয় অসমীয়াত অশোক অষ্টমী বা অশোকা অষ্টমী এই ফেষ্টিভেলটোৱে ডাঙৰকৈ পতা হয় আৰু বহু মানুহ কি হয় এই মন্দিৰত এই দিনটোত গা ধুবলৈ আহে ঠিক আছে এ লাৰ্জ নাম্বাৰ অফ পিপল কাম টু অশ্বক্লান্তা টু টেক বাৰ্থ ইন দ্য ৰিভাৰ ব্ৰহ্মপুত্ৰ ঠিক আছে এই টেম্পলটোৰ বিষয়েখিনি জানি থ'ব ক'ত আছে কোনে বনাইছিলে ৰিবিল্ড কৰিছিলে আৰু এই পইণ্টখিনি যিখিনি ক'লোঁ এবাৰ মনত ৰাখিবলৈ ট্ৰাই কৰিব নেক্সট ইম্পৰ্টেণ্ট টেম্পল হ'ল হয়গ্ৰীৱ মাধৱ টেম্পল সকলোৱে জানে আছে ক'ত মণিকোট হিল হাজো ঠিক আছে ইম্পৰ্টেণ্ট বস্তু মণিকোট হিল হাজোত আছে হয়গ্ৰীৱ মাধৱ হাজো ক'ত হয় নৰ্থ বেংক হয়নে নাই ব্ৰহ্মপুত্ৰৰ আৰু প্ৰেজেণ্ট ডে যিটো ষ্ট্ৰাকচাৰ আছে হয়গ্ৰীৱ মাধৱ তাক কোনে বনাইছিলে কোচ কিং ৰঘুদেৱা নাৰায়ণ কাৰ পুতেক আছিলে কমেণ্ট কৰি জনাব ঠিক আছে প্ৰেজেণ্ট ডে টেম্পল অফ হয়গ্ৰীৱ মাধৱ ৱাজ ৰিবিল্ড বাই কোচ কিং ৰঘুদেৱা নাৰায়ণ এইটো মনত ৰাখিব আৰু সেই মন্দিৰত ৰঘুদেৱা নাৰায়ণ আহোম কিং প্ৰমত্ত সিংহ আৰু কমলেশ্বৰ সিংহ এই তিনিজন লোকৰ ইনস্ক্ৰিপশ্যন পোৱা যায় ঠিক আছে মনত ৰাখিব ৰঘুদেৱা নাৰায়ণৰো পোৱা যায় প্ৰমত্ত সিংহৰো পোৱা যায় আৰু কমলেশ্বৰ সিংহৰো পোৱা যায় আৰু মনত ৰাখিব যে আহোম ৰুলাৰ অসমীয়াটো আছে মই শ্লাইডটো এবাৰ আপোনালোকে হেৰি কৰক স্ক্ৰীনশ্বট মাৰি ৰাখি থৈ দিয়ক মই ইয়াতে কৈ আছোঁ ঠিক আছে দ্য আহোম ৰুলাৰ স্বৰ্গদেউ প্ৰমত্ত সিংহ বিল্ড দ্য ফাকুৱা দৌল চিটুৱেটেড উইদিন দ্য টেম্পল প্ৰিমিচিছ আৰু এই হয়গ্ৰীৱ মাধৱ টেম্পলৰ ভিতৰত ফাকুৱা দৌল আছে এটা আৰু যিটো স্বৰ্গদেউ প্ৰমত্ত সিংহই বনাইছিলে ইম্পৰ্টেণ্ট পইণ্ট হয় ঠিক আছে লগতে হয়গ্ৰীৱ মাধৱ মন্দিৰত বুঢ়া মাধৱ অফ শুভ্ৰাবাহন তাৰ পাছত আপোনাৰ হয়গ্ৰীৱ মাধৱা চালান্তা
চলন্ত মাধৱ, বসুদেৱা আৰু গৰুডা, এইকেইজন ভগৱানৰ মূৰ্তি আছে বা পূজা কৰা হয়। ঠিক আছে, মনত ৰাখিব। নাও এই হয়গ্ৰীৱ মাধৱ মন্দিৰটো মেইনলি আপোনাৰ বুদ্ধ ধৰ্মৰ লোকসকলৰ বাবেও এক পবিত্ৰ স্থান, তীৰ্থস্থান। ঠিক আছে, কাৰণ ইয়াতে বিশ্বাস কৰে যে যি বুদ্ধদেৱৰ মহাপৰিনিৰ্বাণা, ঠিক আছে, দেয়াৰ ইজ এ বিলিফ ডেট লৰ্ড বুদ্ধা এটেইন মহাপৰিনিৰ্বাণা ইন দ্য চাইট। ইণ্ডিয়ান হিষ্ট্ৰীত যদি আমি বুদ্ধিজিম পঢ়িছিলোঁ তাৰ বিষয়ে এই টাৰ্মবোৰ ধুনীয়াকৈ আমি চাইট হৈছোঁ। ঠিক আছে, খালি মনত ৰাখিব যে হয়গ্ৰীৱ মাধৱ মন্দিৰটো ইট ইজ অলছ' এ পিলগ্ৰিম চাইট ফৰ বুদ্ধিষ্ট, বুদ্ধ ধৰ্মাৱলী লোকসকলৰ বাবেও এক তীৰ্থস্থান, কাৰণ ভগৱান বুদ্ধই সেই স্থানতে মহাপৰিনিৰ্বাণ লাভ কৰিছিল বুলি বিশ্বাস আছে। ঠিক আছে, তিব্বত, ভূটান আদি ঠাইৰ পৰা বুদ্ধ অনুগামীসকলে নিয়মিতভাৱে এই স্থান পৰিদৰ্শন কৰিবলৈ আহে। বহুত বেছি ইম্পৰ্টেণ্ট পইণ্টছ এইকেইটা। তাৰ পাছত এটা ইম্পৰ্টেণ্ট মন্দিৰ হ'ল মদন কামদেৱ মন্দিৰ, যাক অসমৰ খাজুৰাহো বুলিও কোৱা হয়। ঠিক আছে, আৰু এই মদন কামদেৱ মন্দিৰটো আছে আপোনাৰ মাণ্ডাচল অৰ দিবানগিৰি ৰিজন অফ নৰ্থ গুৱাহাটীতে আছে, আপোনাৰ বাইহাটা চাৰিআলিৰ ওচৰত। আৰু এই যিটো ষ্ট্ৰাকচাৰ আছে, মন্দিৰ আছে মদন কামদেৱ, সেইটো আপোনাৰ পালা কিংছ, ঠিক আছে, পালা কিংছসকলে, যি পালা কিংডম আছিলে সেই সময়ত, তেওঁলোকে বনোৱা বুলি আৰ্কিঅলজিষ্টসকলে কয়। ঠিক আছে, আৰু ভালদৰে যদি আপুনি তাত গৈছে, এনেকুৱা বহুতো ধুনীয়া ধুনীয়া ৰক কাট, ঠিক আছে, ষ্ট্ৰাকচাৰ দেখিবলৈ পাব, য'ত ভগৱান বিষ্ণু, শিৱ, যিমান দেৱ দেৱী আছে, উষা, উমা, তেওঁলোকৰ এই শিলেৰে বনোৱা মূৰ্তি পোৱা যায়, আৰু বহুত এডভান্সড আছিলে। ঠিক আছে, আপুনি দেখি হয়তো গম পাব যে সেই সময়ত এনেকুৱা ধৰণৰ আৰ্ট এণ্ড আৰ্কিটেকচাৰ কিমান আগবঢ়োৱা আছিলে। ঠিক আছে, গতিকে এইবোৰৰ পৰা চায়ে এই মন্দিৰটো কিহৰ লগত মিলে, যি খাজুৰাহ টেম্পল, খাজুৰাহৰ বিষয়ে আমি আগৰ ক্লাছত ধুনীয়াকৈ পঢ়িছিলোঁ, তাত গম পাইছে। ঠিক আছে, চান্দালা ডাইনেষ্টি আছিল ন সেই সময়ত। খাজুৰাহৰ লগত মিলে কাৰণে ইয়াক খাজুৰাহ অফ আছাম বুলি কোৱা হয়, মদন কামদেৱক। ঠিক আছে, বাছ ইমানখিনিও জানি থৈ দিয়ক, কুৱেশ্যন কৰিলে আপোনালোকে গম পাই যাব সকলোবোৰ বস্তু। নাও ইম্পৰ্টেণ্ট টেম্পল হ'ল মহাভৈৰৱ টেম্পল, সকলোৱে জানে তেজপুৰত আছে, আৰু বানৰজা। ঠিক আছে, মহাভৈৰৱ টেম্পল ইজ লোকেটেড ইন দ্য নৰ্দাৰ্ণ আউটস্ট্ৰাইক অফ তেজপুৰ টাউন। দ্য শিৱলিংগ অফ দিছ শিৱা টেম্পল ইজ ছেইড টু হেভ বিন এষ্টাব্লিছড বাই লিজেণ্ডাৰী বানৰজা। উষা, অনিৰুদ্ধৰ কাহিনী, হৰিহৰৰ যুদ্ধ, লিংক কৰিব কাহিনীবোৰ এবাৰ, আৰু বস্তুবোৰ তেনেকৈ পঢ়ি যাব। আৰু বৰ্তমান যিটো ষ্ট্ৰাকচাৰ আছে বা ইয়াক ৰিবিল্ড কোনে কৰিছিলে, চালাস্তম্ভা ডাইনেষ্টিটো মনত ৰাখিব। ইয়াৰ আগত আমি যিটো পঢ়িছিলোঁ মদন কামদেৱটো ৰিবিল্ড কৰিছিলে পালা কিংসকলে। ঠিক আছে, পালা ডাইনেষ্টিৰ ৰজাসকলে। বাট যিটো মহাভৈৰৱ টেম্পল, সেইটো চালাস্তম্ভা ডাইনেষ্টিৰ যিসকল ৰুলাৰ আছিল তেওঁলোকে ইয়াক ৰিবিল্ড কৰিছিলে এৰাউণ্ড দ্য 5th to 9th century। অ'কে, নাও আৰু আপোনাৰ আছে ক'ত, দ্য মহাভৈৰৱ টেম্পল ইজ লোকেটেড ইন দ্য নৰ্দাৰ্ণ আউটস্কাৰ্টছ অফ তেজপুৰ টাউন। তেজপুৰ মনত ৰাখিব, বানৰজা আৰু চালাস্তম্ভা ডাইনেষ্টি, ইমানখিনি মনত ৰাখিলে আপোনালোকৰ কাৰণে হৈ যাব। নেক্সট এটা ইম্পৰ্টেণ্ট হ'ল যে দেওপাহাৰ শিৱ টেম্পল। ঠিক আছে, দেওপাহাৰৰ যিটো শিৱ টেম্পল ক'ত আছে, গোলাঘাট ডিষ্ট্ৰিক্ট, 3 কিলোমিটাৰ চাউথ অফ নুমলীগড় ৰিফাইনাৰী আণ্ডাৰ গোলাঘাট ডিষ্ট্ৰিক্ট। মনত ৰাখি থৈ দিব, কেতিয়াবা সুধিব পাৰে যে নুমলীগড় ৰিফাইনাৰীৰ ওচৰত কোনটো মন্দিৰ আছে, এনেকুৱা কুৱেশ্যনো আপুনি কেতিয়াবা দেখিবলৈ পাব পাৰে। ঠিক আছে, গোলাঘাট ডিষ্ট্ৰিক্ট। আৰু দেও ইন দেওপাহাৰ কামছ ফ্ৰম দ্য ৱৰ্ডছ দেৱা, মহাদেৱা, আমি দেৱকেদেৱ মহাদেৱ বুলি কওঁ ন, সেই দেৱৰ পৰাই আপোনাৰ দেওটো আহিছিলে। তো মহাদেৱক উচৰ্গা কৰি মন্দিৰটো বনোৱা হৈছে, দেওপাহাৰ দেৱকেদেৱ মহাদেৱ। দেন আৰু যদি ভালদৰে মন কৰে, এই মন্দিৰটো চালাস্তম্ভা ডাইনেষ্টিৰ সময়ত বনোৱা বুলি অনুমান কৰিব পাৰি, কিয়নো এটা কথা যদি মন কৰে, আমি অলপ আগত চাইছিলোঁ যে তেজপুৰত যিমানবোৰ মন্দিৰ আছে, আপোনাৰ ক'ত গ'ল, মহাভৈৰৱ মন্দিৰ বা তেজপুৰৰ যিবোৰ আৰ্কিটেকচাৰ আছিলে সেই সময়ত কোনে বনাইছিলে, চালাস্তম্ভা ডাইনেষ্টিয়ে বনাইছিলে। আৰু তাৰ লগত ইয়াৰ দেওপাহাৰৰ যি শিৱ মন্দিৰ আছে তাৰ অলপমান মিলা জোলা আছে, আৰু সেইফালৰ পৰাই যিসকল আৰ্কিঅলজিষ্টসকল আছে তেওঁলোকে অনুমান কৰিছিলে যে এই টেম্পলটো, দেওপাহাৰৰ যি শিৱ টেম্পল আছে, চালাস্তম্ভা ডাইনেষ্টিৰ সময়তে বনোৱা হৈছিলে। ঠিক আছে, দেয়াৰ আৰ চিমিলাৰিটিজ ইন আৰ্কিটেকচাৰেল স্কাল্পচাৰ অফ দেওপাহাৰ টেম্পলছ এণ্ড দোজ চিটুৱেটেড ইন ভেৰিয়াছ চাইট অফ তেজপুৰ। ঠিক আছে, স্কলাৰ্ছ দেয়াৰফৰ এজিউম ডেট দিছ ৰক কাট টেম্পল মাইট হেভ বিন বিল্ড বাই এ কিং ফ্ৰম চালাস্তম্ভা ডাইনেষ্টি। পুৰা ৰক কাট টেম্পল হয়, এইবোৰ দেখিছে, এনেকৈ তাতে ভগৱান বিষ্ণু, শিৱ, বিভিন্ন মূৰ্তি পাব শিলত অংকিত। আৰু ইয়াত মই জাষ্ট বুলেট পইণ্ট কেইটা উলিয়াই দিছোঁ, যিহেতু PDF আপোনালোকে পাইছে, তাতে যি ষ্টৰিবোৰ আছে ভালদৰে পঢ়ি থ'ব, কাৰণ সময় যিহেতু আপোনালোকৰ হাতত আছে। এণ্ড তো যিমান পাৰে
কৰিবলৈ ট্ৰাই কৰিব ঠিক আছে গোলাঘাট আৰু সালাস্তম্ভ ডাইনেষ্টি নেক্সট টেম্পলটো যদি চাই মালিনী থান ইয়াৰ ওপৰত কুৱেশ্যন বহুবাৰ আহিছে যোৱাবাৰ APSC প্ৰিলিমছতো আহিছে আছে এটা কথা মন কৰিব অৰুণাচল প্ৰদেশ ঠিক আছে মই মাৰ্ক কৰি দিব পাহৰিলো অৰুণাচল প্ৰদেশ সাউথাৰ্ণ সিয়াং ডিষ্ট্ৰিক্ট ঠিক আছে সিয়াং ডিষ্ট্ৰিক্ট অৰুণাচল প্ৰদেশত আছে আৰু দিছ থান ইজ লোকেটেড নৰ্থ অফ দ্য আসাম ধেমাজি ডিষ্ট্ৰিক্ট ঠিক আছে ধেমাজি ডিষ্ট্ৰিক্টৰ নৰ্থত আছে মই ভুল কৰিছিলোঁ এই কুৱেশ্যনটো এবাৰ ইয়াতে আপোনাৰ মই ধেমাজি ডিষ্ট্ৰিক্ট মাৰি দিছিলোঁ কিন্তু ধেমাজিত নাই আছে আপোনাৰ অৰুণাচলত সিয়াং ডিষ্ট্ৰিক্টত আৰু ধেমাজিৰ পৰা নৰ্থত আছে ঠিক আছে আৰু দ্য ৰিজন হুৱেৰ মালিনী থান চিটুৱেটেড ইউজ টু বি আণ্ডাৰ দ্য চুতীয়া কিংডম ঠিক আছে এইটো চুতীয়া কিংডমৰ এইখিনি ঠাইত কি আছিল চুতীয়া কিংডম আপোনালোকে যদি এনচিয়েণ্ট হিষ্ট্ৰীখিনি ভালদৰে চাইছে গম পাব আৰু সেই সময়ত এই মালিনী থানে চুতীয়া কিংডমৰ যি ভাস্কৰ্য আছিলে শিলা আপোনাৰ আৰ্কিটেক্সাৰ আছিলে সেইটো সূচায় আৰু সেই সময়ত যে তেওঁলোকে এই ক্ষেত্ৰত আগবঢ়া আছিলে আমি এই মালিনী থানৰ পৰা বস্তুবোৰ বুজিব পাৰোঁ ৰামাচন্দি টেম্পল মাইবং সকলোৱে জানে মাইবং যিখন কছাৰী কেপিটেল আছিল কছাৰী কিংডমৰ কেপিটেল আছিলে কেতিয়াৰ পৰা কেতিয়ালৈ মিড 16th century টু দ্য মিড 18th century ঠিক আছে CE BCE আপোনালোকে জানি সেইবোৰ আগতে আমি সেইকাৰণে ক্লিয়াৰ কৰি লৈছিলোঁ আৰু মাইবং লোকেটেড ইন দ্য নৰ্থ কাছাৰ হিল ডিমা হাছাও মনত ৰাখিব যে মাইবংখন আপোনাৰ কছাৰী কিংডমৰ কি আছিলে কেপিটেল আছিলে টাইমলাইনটো দিয়া আছে লগতে ৰামাচন্দি টেম্পল তাতে আছে মনত ৰাখিব যে ইট ইজ ষ্টেটেড ডেট মাইবং ৱাজ এষ্টাব্লিছ এজ দ্য কেপিটেল এৰাউণ্ড যে কিমান চনত 1576 CE বাই কিং মেঘনাৰায়ণ অৰ নিৰ্ভৰ নাৰায়ণ মেঘনাৰায়ণ বা নিৰ্ভৰ নাৰায়ণে 1576ত মাইবঙক এজ এ কেপিটেল হিচাপে এষ্টাব্লিছ কৰিছিলে ঠিক আছে আৰু টু দ্য নৰ্থ অফ দিছ হিষ্টৰিক মাইবং টাউনৰ উত্তৰত এই ফেমাছ ৰামাচন্দি টেম্পলটো অৱস্থিত ঠিক আছে একৰ্ডিং টু এ ৰক ইনস্ক্ৰিপশ্যন ক্ৰেভড ইন দ্য টেম্পল ৱাল দ্য টেম্পল ৱাজ বিল্ড এৰাউণ্ড 721 AD বাই এ কিং নেমড হিডিম্বেশ্বৰ হৰিচন্দ্ৰা ঠিক আছে হিডিম্বেশ্বৰ হৰিচন্দ্ৰ নামৰ এজন ৰজাই 1721 চনত এই টেম্পলটো বিল্ড কৰিছিলে ঠিক আছে আৰু মন কৰিব যে ইম্পৰ্টেণ্ট যিটো কুৱেশ্যন আহি থাকে বাৰে বাৰে এই ৰামাচন্দি টেম্পলৰ কাষেৰে আপোনাৰ মাহুৰ ৰিভাৰ ঠিক আছে মাহুৰ ৰিভাৰ পাৰ হৈ গৈছে বা মাহুৰ ৰিভাৰৰ পাৰতেই এই ৰামাচন্দি টেম্পলটো আছে চাওক এই যিখিনি ইনফৰ্মেশ্যন মই একদম চেবাৰ বুকৰ পৰা লৈছোঁ আৰু আপোনালোকে যদি এক্সামত মই ভাবোঁ যে এই চ'ৰ্চটোৱে বেছি কি কৰিব তেওঁলোকে প্ৰাধান্য দিব জানি উমানন্দ মন্দিৰৰ কথা পঢ়িবলৈ গৈ আছোঁ সকলোৱে জানে উমানন্দ মন্দিৰ ক'ত আছে ব্ৰহ্মপুত্ৰৰ মাজৰ এটা সৰু আইলেণ্ড যাক আমি কি কওঁ উমানন্দ আইলেণ্ড ঠিক আছে এতিয়া মন কৰিব যে আপোনালোকে এই যিটো হিললকত ঠিক আছে যিখন পাহাৰত উমানন্দ মন্দিৰ আছে তাক কি বুলি কোৱা হয় ভস্মাচল কিয় হয় ক'ৰ পৰা আহিলে আমি অলপ পিছত কানেক্ট কৰিম বস্তুবোৰ কাহিনীটো গম পাই যাম ঠিক আছে নাও এটা কথা মনত ৰাখিব ট্ৰাই কৰিব যে এই যে ভস্মাচল উমানন্দ মন্দিৰ থকা হিললকটো বা পাহাৰখনক আমি ভস্মাচল বুলি কওঁ এই তথ্য ক'ত পোৱা যায় কালিকা পুৰাণ আৰু যোগিনী তন্ত্ৰ ঠিক আছে ইয়াতে আমি ভস্মাচলৰ বিষয়ে পাওঁ যে ইন দ্য টু এনচিয়েণ্ট টেক্সট অফ আছাম কালিকা পুৰাণ এণ্ড যোগিনী তন্ত্ৰ দ্য আইলেণ্ড অফ উমানন্দ ইজ মেনশ্যনড এজ ভস্মাচলীয়া এণ্ড ভস্মকুট প্ৰেজেণ্ট যিটো মন্দিৰ আছে উমানন্দৰ সেই মন্দিৰটো কোনে বনাইছিল জানেনে স্বৰ্গদেউ গদাধৰ সিংহ এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হৈ পৰে যে বৰ্তমান যিটো ষ্ট্ৰাকচাৰ আছে দ্য প্ৰেজেণ্ট টেম্পল অন আইলেণ্ড অফ উমানন্দ ৱাজ বিল্ড বাই দ্য আহোম ৰুলাৰ স্বৰ্গদেউ গদাধৰ সিংহ আৰু এই মন্দিৰটো বনাই থকাৰ সময়ত ছুপাৰভাইজ কোনে কৰিছিলে জানেনে হিজ মিনিষ্টাৰ গড়গয়া সন্দিকৈ ফুকন ঠিক আছে তেওঁৰ মন্ত্ৰী গড়গয়া সন্দিকৈ ফুকনে মন্দিৰটো বনাওঁতে কি কৰিছিলে তাক ছুপাৰভাইজ কৰিছিলে বহুত ইম্পৰ্টেণ্ট হয় এই ফেক্টছকেইটা মনত ৰাখিব আৰু এই কাহিনীটো আমি অলপমান কানেক্ট কৰিম যে ভস্মাচল কিয় হ'ল তাত উমানন্দ মন্দিৰ কেনেকৈ আহিলে কিন্তু তাৰ আগত এটা বস্তু মন কৰিব যে মহাশিৱৰাত্ৰি এই ফেষ্টিভেলটো উমানন্দ মন্দিৰত বহুত ডাঙৰকৈ পতা হয় প্ৰশ্নত কেতিয়াবা আহিব পাৰে যে উমানন্দ মন্দিৰত কোনটো ফেষ্টিভেল ভালদৰে বা ডাঙৰকৈ চেলিব্ৰেট কৰা হয় তেনেহ'লে হ'ব যে মহাশিৱৰাত্ৰি ফেষ্টিভেল ইজ চেলিব্ৰেটেড উইথ এ লট অফ ফেভাৰ ঠিক আছে নাও এতিয়া চাওক আপোনালোকক মই আগতেও এটা ষ্টৰি কৈছিলোঁ যে মহাদেৱ আৰু সতীৰ বিষয়ে যি দক্ষ ৰজাৰ জীয়ৰী আছিলে যেতিয়া মহাদেৱ সতীৰ মই আগৰ ষ্টৰিখিনি ক'লে বহুত দীঘল হৈ যাব সেইকাৰণে মই একদম মাজৰ পৰাই গৈছোঁ যেতিয়া সতীয়ে নিজকে আত্মদাহ দিছিলে তাৰ পাছত কি হ'ল মহাদেৱে সতীৰ সেই দেহটো লৈ
বিশ্ব ব্ৰহ্মাণ্ডত কি কৰি আছিলে ঘূৰি আছিলে আৰু তাকে দেখি ভগৱান বিষ্ণুৰ চিন্তা লাগিল কাৰণ ভগৱান যেতিয়া এনেকৈ ঘূৰি ফুৰিব কাৰণ বিশ্ব ব্ৰহ্মাণ্ডৰ কাম ৰখি যাব হয়নে নাই সেইকাৰণে কি কৰিছিলে ভগৱান বিষ্ণুৱে নিজৰ সুদৰ্শন চক্ৰৰে সতী দেৱীৰ দেহটো 51টা টুকুৰাত মানে টুকুৰা টুকুৰি কৰি পেলাইছিলে যাতে মহাদেৱৰ হাতৰ পৰা সতী দেৱীৰ দেহটো নাইকিয়া হৈ যায় আৰু মহাদেৱৰ খং কমি যায় আৰু তাৰ পাছতে আপোনালোকে গম পাব যে ইয়াতে ধুনীয়াকৈ লিখা আছে কামাখ্যা মন্দিৰত যি 51টা টুকুৰা হৈছিলে তাৰে এটা যিটো জুনি পৰ্চন সেইটো আপোনাৰ ক'ত পৰিছিলে নীলাচল পাহাৰত ঠিক আছে নীলাচল পাহাৰ আৰু তাতেই হৈছিলে আপোনাৰ কামাখ্যা মন্দিৰ গম পালে প্ৰথম আপোনালোকে কানেক্ট কৰিলে যে কামাখ্যা মন্দিৰটো কেনেকৈ হ'ল ক'ৰ পৰা আহিলে আৰু ক'ত আছে নীলাচল পাহাৰত আছে পিছত আমি আহিম কামাখ্যাৰ বিষয়ে কিন্তু ইয়াত মই কানেক্ট কৰাই গৈ আছোঁ বস্তুখিনি তাৰপিছত যেতিয়া এই সতী দেৱীৰ দেহটো টুকুৰা টুকুৰি হৈ গ'ল 51টা খণ্ডত বিভক্ত হৈ গ'ল তাৰ এটা খণ্ড পৰিলে ক'ত নীলাচল পাহাৰত তাতে হ'ল কামাখ্যা মন্দিৰ তাৰপিছত মহাদেৱে কি কৰিলে যে একদম অনন্ত কালৰ কাৰণে ক'ত গ'ল তপস্যাত বহিলে আৰু তপস্যাত বহাৰ লগে লগে আকৌ চিন্তা হৈ গ'ল যদি মহাদেৱ এনেকৈ তপস্যাত বহি থাকে তেনেহ'লে কেনেকৈ চলিব সংসাৰটো নচলিব আৰু তেনেকৈয়ে কি হ'ল ভগৱানসকলে দেৱতাসকলে কামদেৱক পঠালে কি কৰিবৰ কাৰণে মহাদেৱৰ তপস্যা ভংগ কৰিবৰ কাৰণে আহিলে মহাদেৱৰ তপস্যা ভংগ কৰিবৰ কাৰণে আৰু যেতিয়াই কামদেৱে মহাদেৱৰ তপস্যা ভংগ কৰি দিলে মহাদেৱৰ থাৰ্ড আই আপোনালোকে জানে থাৰ্ড আই অ'পেন হৈ গ'ল আৰু অ'পেন হৈ কি হ'ল কামদেৱক ভস্ম কৰি পেলালে ঠিক আছে আৰু এই মহাদেৱ যোনটো হিলত বহিছিলে তপস্যা কৰিছিলে সেই উমানন্দৰ ওপৰতে বহিছিলে আৰু তাতে কামদেৱ ভস্ম হোৱাৰ কাৰণে সেই ঠাইখনক কি বুলি কোৱা হয় ভস্মাচল ঠিক আছে আৰু ইয়াৰ এই কাহিনী আমি ক'ত পাওঁ কালিকা পুৰাণ আৰু যোগিনী তন্ত্ৰত ভস্মাচলৰ বিষয়ে পোৱা যায় ঠিক আছে ইয়াতে কি হ'ল ইয়াতে লিখা আছে ইট ইজ বিলিভ ডেট হিয়াৰ শিৱা ব্ৰাণ্ড কামদেৱ আৰু ইয়াতে কামদেৱক কি কৰিছিলে শিৱই জ্বলাই দিছিলে ঠিক আছে আৰু তাৰ পৰাই কি হ'ল এই ঠাইখিনিৰ নাম ভস্মাচল বুলি জনা গ'ল ঠিক আছে নাও এতিয়া যেতিয়া কামদেৱক মহাদেৱে জ্বলালে বা কামদেৱ জ্বলি গ'ল তাৰপিছত কি হ'ল সকলো দেৱ দেৱতাই আহি মহাদেৱক প্ৰাৰ্থনা কৰিলে যে আচলতে তেওঁক ৰূপটো ঘূৰাই দিয়ক আমিয়ে পঠাইছিলোঁ এনেকৈ কৰিবৰ কাৰণে পিছত মহাদেৱ শান্ত হ'ল আৰু শান্ত হৈ কামদেৱক কি কৰিলে ৰূপ ঘূৰাই দিলে আৰু কামদেৱে কি পালে পুনৰ ৰূপ পালে আৰু ইয়াৰ ফলতেই এই ঠাইখনৰ নাম আমাৰ য'ত আমি আছোঁ আমাৰ পুৰণা নামটো কি আছিল কামৰূপ মানে কামৰূপ ক'ৰ পৰা আহিল কামদেৱে ৰূপ ঘূৰাই পাইছিলে কামৰূপ গম পালে গতিকে এই তিনিটা ষ্টৰী ধুনীয়াকৈ লিংক হৈ আছে আৰু ইয়াৰ ফলতে আমি কি পাওঁ যিটো উমানন্দ মন্দিৰ য'ত আছে যিটো হিল আমাৰ আইলেণ্ড আছে তাতেই মহাদেৱে ধ্যান কৰি আছিলে বা তপস্যাত বহিছিলে কামদেৱে আহি তপস্যা ভংগ কৰি দিছিলে ভস্ম কৰি গ'ল ভস্মাচল হৈ গ'ল কামদেৱে ৰূপ পুনৰ ঘূৰাই পালে আমি কামৰূপ পালোঁ ঠিক আছে অ'কে নাও এইখিনি ফেক্টছখিনি আপোনালোকে মনত ৰাখিব নেক্সট যদি আমি কামাখ্যা মন্দিৰৰ বিষয়ে যিহেতু চাইছোৱেই আকৌ অলপমান আৰু আগুৱাই যাওঁ প্ৰথম কথা হ'ল যে The Kamakhya Temple is Assam's most important Shakti shrine and one of the 51 holy place. এই মাত্ৰ মই ক'লোঁ আৰু আছে ক'ত নীলাচল পাহাৰত আৰু বৰ্তমান যিটো কামাখ্যা মন্দিৰ ঠিক আছে সেইটো কোনে বনাইছিলে 1965ত কোচ কিং নৰনাৰায়ণ মনত ৰাখিব ঠিক আছে নৰনাৰায়ণে ৰিবিল্ড কৰিছিলে অ'কে আৰু গড দ্য টেম্পল ৰিবিল্ড বাই হিজ চিফ আৰ্কিটেক্ট মেঘা মুগডুম আৰ্কিটেক্টজনৰ নামো মনত ৰাখিব ঠিক আছে কিমান চনত 1965ত কোচ কিং নৰনাৰায়ণে কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰিছিলে আৰু এটা মনত ৰাখিব যে দৰং ৰাজবংশাৱলীত মেনশ্যন আছে যে এই কামাখ্যা মন্দিৰটো নিৰ্মাণ কৰোঁতে যিবোৰ ইটা ব্যৱহাৰ কৰিছিলে সেইবোৰ ঘি ঠিক আছে ঘিত ব্ৰাণ্ড কৰিছিলে ব্ৰাণ্ড ইন ঘি অ'কে আৰু দ্য টেম্পল ষ্টেণ্ডিং টুডে ৰিভেলছ দ্য আৰ্কিটেকচাৰেল একুইপমেণ্ট অফ দ্য কোচ কিংডম তাৰপিছত মনত ৰাখিব যে আহোম কিং ৰাজেশ্বৰ সিংহ আৰু গৌৰীনাথ সিংহৰ যি কপাৰ প্লেটছ ঠিক আছে ক'ত পোৱা যায় কামাখ্যা মন্দিৰত পোৱা যায় দ্য কপাৰ প্লেটছ অফ দ্য আহোম কিং ৰাজেশ্বৰ সিংহ আৰু গৌৰীনাথ সিংহ আৰ ফাউণ্ড ইন দ্য কামাখ্যা টেম্পল ইম্পৰ্টেণ্ট পইণ্ট হয় এইটো মনত ৰাখিব আৰু এইটো এটা ইম্পৰ্টেণ্ট পইণ্ট যে কামাখ্যা মন্দিৰৰ যি এণ্ট্ৰেঞ্চ আছে যি প্ৰৱেশদ্বাৰ আছে তাত নৰনাৰায়ণ আৰু তেওঁৰ ভাতৃ চিলাৰায়ৰ মূৰ্তি পোৱা যায় বা প্ৰতিমূৰ্তি পোৱা যায় নাও অম্বুবাচী মেলা আহাৰ মাহত যি অম্বুবাচী মেলা হয় কামাখ্যা মন্দিৰৰ এটা ডাঙৰ ফেষ্টিভেল তো এই বস্তুখিনিও যদি আপোনালোকে গম পায় বা জানে ইয়াৰ পৰাই ইম্পৰ্টেণ্ট কুৱেশ্যনবোৰ হ'ব আৰু ইয়াৰ পৰা আপোনালোকে পৰীক্ষাত যেনেকুৱা কুৱেশ্যন আহিলেও কৰিব পাৰিব নাও আজি আৰু এটা মন্দিৰ চাবলৈ গৈ আছোঁ এইটো হৈছে আপোনাৰ নৱগ্ৰহ টেম্পল নৱগ্ৰহ মন্দিৰ নামটোৰ পৰাই আপোনালোকে গম পায় যে নৱগ্ৰহ ঠিক আছে 9টা গ্ৰহ টেম্পল 9 মানে নৱগ্ৰহ মানে হৈছে প্লেনেটছ ঠিক আছে আৰু আছে ক'ত চিত্ৰাচল হিল্লক এই হিল্লক কেইটাও মনত চিত্ৰাচল হিল বা চিত্ৰাচল পাহাৰত আছে অ'কে
মনত থাকিব চিত্ৰাচল হিল বা চিত্ৰাচল পাহাৰত নৱগ্ৰহ মন্দিৰ আছে। আৰু গম পালেই 9টা গ্ৰহ য'ত পূজা কৰা হয় এইখিনি মনত ৰাখিলেই হৈ যাব। প্ৰাগজ্যোতিষপুৰ চাওক, বিচাইড বিং এ প্লেচ অফ ৱৰশ্বিপ ইট ৱাজ অলছ' দ্য চেণ্টাৰ ফৰ এষ্ট্ৰলজি ইন এনচিয়েণ্ট কামৰূপা। ঠিক আছে, একৰ্ডিং টু দ্য লিজেণ্ডছ ব্ৰহ্মা দ্য ক্ৰিয়েশ্যন অফ গড created the stars and planets here and so the place came to be known as প্ৰাগজ্যোতিষপুৰ। ইয়াতে কৈছিলোঁ যে আমাৰ অসমৰ প্ৰাচীন নাম কি আছিলে? প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপ। কামৰূপ নামটো কেনেকৈ হ'ল আমি এইমাত্ৰ গম পাই আহিলোঁ। আৰু এতিয়া আমি চাইছোঁ যে প্ৰাগজ্যোতিষপুৰ নামটো কেনেকৈ হ'ল, যে এই ঠাইতে কি কৰিছিলে? ব্ৰহ্মাই গ্ৰহ নক্ষত্ৰৰ কি কৰিছিলে? ইয়াতে ৰচনা কৰিছিলে বা ক্ৰিয়েশ্যন কৰিছিলে। আৰু তাৰে পৰা এই ঠাইখনৰ নাম কি হ'ল? প্লেচ নন টু বি প্ৰাগজ্যোতিষপুৰ। ঠিক আছে, নৱগ্ৰহ টেম্পল গম পালে। তাৰপিছত যদি চাওঁ, আজি আমাৰ কাৰণে আছে শিখ গুৰুদ্বাৰা ইন ধুবুৰী। প্ৰথম কুৱেশ্যন কি হ'ব যে ক'ত আছে? ধুবুৰী পাই গ'ল। আৰু অলপমান ডাইৰেকশ্যনটো চাই থৈ দিব যে টুৱাৰ্ডছ দ্য ছাউথ ইষ্ট অফ ধুবুৰী টাউন। ধুবুৰী টাউনৰ পৰা ছাউথ ইষ্ট ডাইৰেকশ্যনত আছে। ঠিক আছে, কাৰণ আজিকালি এনেকুৱা কুৱেশ্যন অনা কৰিছে ন, ডাইৰেকশ্যন কোনফালে আছে। চ' আৰু বনাইছিলে কোনে? নেক্সট কুৱেশ্যন আহিব 9th শিখ গুৰু টেগ বাহাদুৰ। এই নাম্বাৰটো মনত ৰাখিব। ঠিক আছে, এবাৰ কুৱেশ্যনত আহিছিলে যে কোনজন শিখ গুৰু, 7, 8, 9, 10 এনেকৈ দিছিলে। ঠিক আছে, আৰু কাৰ লগত আহিছিলে? ৰামসিংহ, দ্য ৰাজপুত জেনেৰেল অফ মোগল এম্পায়াৰ ঔৰংজেব। আৰু যেতিয়া ৰামসিংহই অসম আক্ৰমণ কৰিব আহিছিলে, তেওঁৰ লগত শিখ গুৰু 9th শিখ গুৰু টেগ বাহাদুৰ আহিছিলে আৰু ধুবুৰীত এই গুৰুদ্বাৰটো বনাইছিলে। আৰু ইয়াৰ বিষয়ে PDF-টো যদি লয়, তাততো ভালদৰে আৰু অলপমান বৰ্ণনা কৰা আছে, আৰু সেইখিনি আমি এতিয়া পঢ়িব নাযাওঁ, জাষ্ট আমি এতিয়া ফেক্টছবোৰ দিবলৈ গৈ আছোঁ। ঠিক আছে, গতিকে PDF-টো ল'ব পাৰিব। আছাম এণ্ড ইটছ পিপল কমপ্লিট PDF পাই যাব, জিকেবোৰ পাই যাব। তো তাৰ কাৰণে আপোনালোকে 8822614404 ইয়াত কণ্টেক্ট কৰিলে আপোনালোকে ভাল PDF পাব, আৰু এইখিনি আপোনালোকৰ কামত আহিব। ঠিক আছে, নেক্সট আমি পঢ়িবলৈ গৈ আছোঁ নেঘৰিটিং শিৱদৌল। অ'কে, ইয়াৰ বিষয়ে জানিব লাগিব। আছে ক'ত? গোলাঘাট ডিষ্ট্ৰিক্ট। The Dole Historic Site of Negriting Sibodol is situated at Negriting in Golaghat district, a few kilometers north of National Highway nang 37. একদম এই ডাইৰেকশ্যন কেইটা মনত ৰাখি থৈ দিব। পইণ্টছ কেইটা মই এনেই দিয়া নাই, কাৰণ ইয়াৰ পৰা আজিকালি কুৱেশ্যন সোধা কৰিছে। কিন্তু তাতকৈ বেছি ইম্পৰ্টেণ্ট ক'ত আছে? গোলাঘাট ডিষ্ট্ৰিক্টখন মনত ৰাখিব লাগিব। আৰু এই মন্দিৰটো প্ৰথমে কোনে বনাইছিলে? আহোম ৰুলাৰ প্ৰতাপ সিংহ। চাওক, ইয়াত এটা সৰু টুইষ্ট এটা আছে। নেঘৰিটিং ঠাইখনত আহোম ৰুলাৰ প্ৰতাপ সিংহই মন্দিৰটো বনাইছিলে। কিন্তু কি হয়, য'ত বনাইছিলে কাষত আছিলে আপোনাৰ দিখৌ নদী, আৰু দিখৌ নদীয়ে কি কৰে? বানপানী কৰে। বানপানী কৰি নদীটো কি কয়, মন্দিৰটো বছৰে বছৰে উটাই লৈ যায়। আৰু সেইকাৰণে কি কৰিলে? ৰাজেশ্বৰ সিংহই প্ৰেজেণ্ট যিটো মন্দিৰ আছে, সেইটো প্ৰতাপ সিংহই বনোৱা মন্দিৰটো নহয়। ঠিক আছে, ৰাজেশ্বৰ সিংহই কি কৰিলে? ইয়াৰ পৰা মন্দিৰটো উঠাই নি এটা হিল লগত পাহাৰৰ ওপৰত বনালে। ঠিক আছে, বৰ্তমান যিটো ষ্ট্ৰাকচাৰ আছে সেইটো কোনে বনাইছে? সেইটো কোনে আৰম্ভ কৰিছিলে? স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ। তেওঁ বনোৱা আৰম্ভ কৰিছিলে, কিন্তু এই কামটো কমপ্লিট কোনে কৰিলে? কমপ্লিট কৰিলে স্বৰ্গদেউ লক্ষ্মী সিংহ। ঠিক আছে, মনত ৰাখিব। পইণ্টছকেইটা বুজি পাইছে? ইংৰাজীতো লিখা আছে, অসমীয়াতো লিখা আছে, আপোনালোকে গম পাই যাব। নাও নেক্সট আমি যদি চাবলৈ যাওঁ, তেনেহ'লে বৰালি কোনে বনাইছিলে? স্বৰ্গদেউ প্ৰতাপ সিংহৰ সময়তে বনোৱা হৈছিলে। কিয় জানেনে? বৰালি সেই সময়ত গড়গাঁও আছিলে ৰাজধানী, আৰু কেপিটেল গড়গাঁৱৰ পৰা নেঘৰিটিং শিৱদৌললৈকে কানেক্ট কৰিবৰ কাৰণে এই ৰাস্তাটো বনাইছিলে। ঠিক আছে, মনত ৰাখিব, সেইকাৰণে মই বস্তু দুটা একেলগে দিলোঁ। ঠিক আছে, ইয়াতে লিখা আছে ক'ত আছে? গোলাঘাট ডিষ্ট্ৰিক্টত আছে নেঘৰিটিং, আৰু এলং দ্য ৰিভাৰ দিখৌ, নদীখন সুধি দিব পাৰে। ঠিক আছে, বাই দ্য চাউথ বেংক অফ ব্ৰহ্মপুত্ৰ। আৰু এইখিনি জিঅ'গ্ৰাফী লাগি গ'ল, চাউথ বেংকৰ নদী কোনখন, নৰ্থ বেংকৰ নদী কোনখন, হয়নে নাই? চ' বস্তুবোৰ লিংক কৰি আপোনালোকে পঢ়িবলৈ চাব। গম পালে? বৰালি কোনে বনাইছে? কাৰ সময়ত হৈছিলে? স্বৰ্গদেউ প্ৰতাপ সিংহ। কানেক্ট কৰিছে গড়গাঁও আৰু নেঘৰিটিং শিৱদৌল। ঠিক আছে, যাৰ বিষয়ে আমি অলপ আগত পঢ়িলোঁ। নেক্সট আমি পঢ়িবলৈ গৈ আছোঁ ষ্টোন ব্ৰিজ ইন নামদাং, শিলৰ সাঁকো। কোনে নিৰ্মাণ কৰিছিল? য়েছ, ৰুদ্ৰসিংহ। বাছ ইমানখিনি জানিলেই হৈ যাব। কিমান চনত? 1703। আৰু তেওঁৰ ৰাজত্বকাল কেতিয়াৰ পৰা কেতিয়ালৈ কৰিছিলে? 1696 to 1714। ঠিক আছে, ষ্টোন ব্ৰিজ ইন নামদাং, ৰুদ্ৰসিংহ। ঘোদৰালি, স্বৰ্গদেউ গদাধৰ সিংহ। তেওঁ বনাইছিলে। বুইল্ড দিছ ৰুট ফ্ৰম জয়পুৰ নিয়েৰ নাহৰকটীয়া টু কমাৰগাঁও নিয়েৰ গোলাঘাট। ঠিক আছে, জয়পুৰৰ পৰা কমাৰগাঁও এই দুখন ঠাই কানেক্ট কৰিছিলে। সুধিব পাৰে যে ঘোদৰালি তলৰ কোন দুখন ঠাইক কানেক্ট কৰিছিলে? জয়পুৰ নিয়েৰ নাহৰকটীয়া, নাহৰকটীয়াৰ ওচৰৰ জয়পুৰ, আৰু গোলাঘাটৰ ওচৰৰ কমাৰগাঁও, এই দুখন ঠাইক ঘোদৰালিয়ে কানেক্ট কৰিছিলে।
ঠিক আছে। আৰু ইয়াৰ ওপৰত ধুনীয়া ষ্টৰী এটা আছে, মই যেতিয়া আছাম হিষ্ট্ৰী পঢ়াম তেতিয়া ধুনীয়াকৈ মই কৰি দিম, ঠিক আছে। এতিয়া তথাপিও মই অলপমান কৈ দিছোঁ যে যিবোৰ ধোঁত থাকে, ধোঁত মানে যেনে ধোঁতৰ পচলা, যোনে কাম বন নকৰে, এনেই শুই বহি খাবলৈ ইচ্ছা কৰে। আমি মাজতে ইকনমিত পঢ়িছিলোঁ ন, নিবনুৱাৰ কথা। এই ধোঁতকেইটাক নিবনুৱা বুলি নকয়, নিবনুৱা কাক কয়? যোনে কাম কৰিব ইচ্ছুক, কাম নাপায়। যোনে কাম কৰিব ইচ্ছাই নকৰে তাহাঁতক ধোঁত বুলি কয়, ঠিক আছে, আনএমপ্লয় বুলি নকয়। তো গতিকে আজি আপোনালোকে কি কয় ডেফিনেশ্যনটো গম পালে, ঠিক আছে। ধোঁত। এতিয়া এই ইট ইজ এই পঢ়াবতো নালাগে, আৰু তেওঁলোকক লগাই ফালে এই ৰাস্তাটো বনাইছিলে, সেইকাৰণে ধোঁধৰ আলি বুলি কোৱা হয়। আৰু ধুনীয়া ষ্টৰী এটা আছে, এতিয়া মই নকওঁ, এতিয়া ক'লে বহুত দীঘলীয়া হৈ যাব। অপেক্ষা কৰক আমি নেক্সট ছেশ্যনৰ কাৰণে, ঠিক আছে। তাৰ পাছত হ'ল যে দ পৰ্বতীয়া ৰিমেইনছ, আৰু আছে ক'ত? তেজপুৰ। ধোঁধৰ আলিটো মই ক'লো ন কাক কাক কানেক্ট কৰিছে, ক'ত গ'ল? ক'লো কাক কোনখন ঠাইক কানেক্ট কৰিছে ক'লো, চাই থৈ দিব। কোনে কাৰ দিনত বা কোনে বনাইছিলে সেইটো চাই থৈ দিব। দ পৰ্বতীয়াৰ মন কৰিব যে ইয়াৰে যিখন গেট, ঠিক আছে, গেটত কাৰ ছবি আছে জানানে? গংগা আৰু যমুনা। সুধিব পাৰে যে দ পৰ্বতীয়াৰ যি ৰিমেইনছ আছে সেই মন্দিৰৰ গেটত কোন দুগৰাকী দেৱীৰ প্ৰতিমূৰ্তি আছে? গংগা আৰু যমুনা, এইটো পইণ্টে হৈ যায়। আৰু আছে ক'ত? তেজপুৰত আছে। আৰু ইয়াৰ বিষয়ে ভালদৰে জানিবৰ কাৰণে যিখিনি PDF টো দিয়া আছে সেইখিনি পঢ়িলে হৈ যাব। আৰু বহুতে ভাবিব পাৰে বিজনেছ কৰি আছোঁ, PDF বেছি আছোঁ, চাওক সেই বস্তুখিনি যদি মই আনিব যাওঁ বহুত সময় লাগিব, বহুত মানে পঢ়াব লাগিব। সেইকাৰণে মেইন মেজৰ পৰ্চন এইখিনিয়ে। যদি ইয়াতকৈ বেছি জানিব বিচাৰে তেনেহ'লে ন' ডাউট অলপ পঢ়িব লাগিব তাৰ বিষয়ে, ঠিক আছে। আৰু আছাম এণ্ড ইটছ পিপল কমপ্লিট যদি আপোনালোকে ল'ব বিচাৰে তেনেহ'লে 8822614404 ইয়াত কণ্টেক্ট কৰিব। আৰু যদি ল'ব নিবিচাৰে, মেণ্ডেটৰী নহয়, মই এনেকুৱা নহয় যে আধা পঢ়াই ফালে বেছিকৈ তাত দিম। PDF-ত যি আছে সকলোবোৰ বস্তু ইয়াত পাই যাব, ইউটিউবত পাই যাব। ইউটিউবত যদি বিচাৰিব জানে, অলৰেডি মই পঢ়োৱা হৈ আছে, জাষ্ট আপোনালোকে বিচাৰিব জানা নাই, আকৌ মই ৰিআপলোড কৰি থকাত নাই, ঠিক আছে। ক্লিয়াৰ কাট কথা। PDF-ত মই বিজনেছ কৰা নাই। যিসকলে কমেণ্ট কৰি উৎপাত লগাই আছে, মই কৈছোঁৱে চব মই ইয়াতে পঢ়াম, ইউটিউবত পঢ়াম। যদি ল'ব ইচ্ছা নকৰে ল'ব নালাগে, ইউটিউবত চাই যাব। আৰু যিবোৰ অলৰেডি আপলোড কৰিলোঁ মই ৰিআপলোড নকৰোঁ, বিচাৰক, চাওক, পঢ়ক, কমপ্লিট মানে কনচেপ্ট দিয়া হৈ আছে, ঠিক আছে। তাৰ পাছত হ'ল যে শ্ৰীসূৰ্য পাহাৰ, জানে আপোনালোকে ক'ত আছে? গোৱালপাৰা, ঠিক আছে। শ্ৰীসূৰ্য ক'ৰ পৰা হ'ল? তাত সূৰ্যক পূজা কৰিছিলে, সূৰ্য দেৱতা, হয়নে? গড, ছান গড, আমি সূৰ্য বুলি কওঁ। আৰু তাৰ পৰাই নামটো আহিল কি? সূৰ্য পাহাৰ। আৰু ইয়াতো বহুতো ৰিমেইনছ পোৱা যায়, বহুতো মানে এনচিয়েণ্ট আছামৰ আৰ্কিটেক্সাৰবোৰ পোৱা যায়, ডাঙৰ ডাঙৰ শিৱলিংগ পোৱা যায়। তো সেইবোৰ পৰ্চন আমাৰ পিছত, আমি পিছত যেতিয়া পঢ়িম আৰ্ট এণ্ড আৰ্কিটেক্সাৰ তেতিয়া আহিব। এতিয়া জাষ্ট আমি কোনবোৰ পঢ়ি আছোঁ? ফেক্টছবোৰ পঢ়ি আছোঁ, ক'ত আছে, কি আছে, হয়নে নাই? আছে ক'ত? গোৱালপাৰা ডিষ্ট্ৰিক্ট, মনত ৰাখিব, চিটুৱেটেড নিয়াৰ দ্য টাউন অফ গোৱালপাৰা। তাৰ পাছত যদি চাই এটা কথা মন কৰিব যে কনচিষ্টিং অফ 7 হিলছ এণ্ড হিল লকছ, আৰু এই পাহাৰতে 7খন পাহাৰ বা হিল লকছ আছে। আৰু দ্য চাইট ইজ অলছ' ন'ন এজ চাটলাই পাহাৰ, এইটো মনত ৰাখিব, চৰি চাটালি পাহাৰ, ঠিক আছে। শ্ৰীসূৰ্য পাহাৰ ঠাইখনক আৰু আন এটা কি নামেৰে জনা যায়? চাটলি পাহাৰ। আৰু ইয়াতে হিন্দু দেৱ দেৱতাৰ লগতে আপোনাৰ বুদ্ধ, জৈনিজিম এইসকলৰ কিছুমানো আৰ্ট বা আৰ্কিটেক্সাৰ বা তেওঁলোকৰ যিবোৰ ধৰক ষ্ট্ৰাকচাৰ আছে সেইবোৰ পোৱা যায়, ঠিক আছে। অকল হিন্দু দেৱ দেৱীৰে নহয়, এই বস্তুটো মনত ৰাখিব। এতিয়া সময় কিমান হৈছে? প্ৰায় 2:30 বাজিছে। মই 2:30 বজাত ৰেকৰ্ড কৰি আছোঁ যাতে আপোনালোকে ৰাতিপুৱা ভালদৰে বস্তুবোৰ পঢ়িব পাৰে। সেইকাৰণে এনাৰ্জি বহুত ল', অলপ যদি দুই এটা শব্দ বুজি নাপায় তেনেহ'লে পঢ়ি ল'ব, ঠিক আছে। বাকী মেজৰ যিখিনি পইণ্ট পঢ়িব লাগে সেইখিনি মই কৈ আছোঁ। তাৰপিছত ইম্পৰ্টেণ্ট হ'ল যে বৈশিষ্ট্য টেম্পল, ইয়াৰ পৰাতো কুৱেশ্যন বাৰে বাৰে আহিয়ে থাকে, আপোনালোকে জানে। আছে ক'ত? সন্ধ্যাচল হিল নিয়াৰ গুৱাহাটী, চাউথ ইষ্ট কৰ্নাৰ অফ দ্য চিটি গুৱাহাটী, এইটো আহিব পাৰে, কোনটো কৰ্নাৰত আছে, ঠিক আছে। চ' যাতে পৰীক্ষাত একো এৰা নাযায় সেই ভাবি চিন্তি এটা এটা ৱৰ্ড উঠাই দিছোঁ, ঠিক আছে। আৰু আপোনালোকে জানে সন্ধ্যা ললিতা কান্তা, ইয়াতে 3টা জুৰি আহি লগ লাগিছে, ঠিক আছে। দ্য টেম্পল এণ্ড আশ্ৰম অফ সাগা বৈশিষ্ট্য, মই ষ্টৰিটো ক'ম বাৰু অলপ পাছত। and situated on the confluence of the 3 mountain streams originated in hills of Meghalaya. মেঘালয়াত কি হৈছে? উৎপত্তি হৈছে সন্ধ্যা ললিতা কান্তা, আহি ইয়াতে কি হৈছে? মাৰ্জ হৈছে, ঠিক আছে। আৰু এই ষ্ট্ৰাকচাৰটো কোনে বনাইছিলে? ৰাজেশ্বৰ সিংহ, মনত ৰাখিব, আহোম কিং ৰাজেশ্বৰ সিংহই বৰ্তমান যিটো ষ্ট্ৰাকচাৰ আছে
এইটো ইমান চনত নহয়, ইমান চনত তেওঁ কি হৈছিলে ৰাজত্ব কৰিছিলে। ঠিক আছে, আৰু প্ৰেজেণ্ট যিটো ষ্ট্ৰাকচাৰ আছে বৈশিষ্ট্য মন্দিৰৰ কোনে বনাইছে? ৰাজেশ্বৰ সিংহ। তেওঁক আমি কি বুলি কওঁ? কি বুলি কওঁ? এজন কোন আছিলে? আকবৰ বুলি কওঁ নেকি আমি, নে শ্বাহজাহান বুলি কওঁ, নে হুমায়ুন বুলি কওঁ? কি বুলি কোৱা হয় ৰাজেশ্বৰ সিংহ? কমেণ্ট কৰি জনাব। তাৰপাছত ইট ইজ বিলিভ ডেট ফুটপ্ৰিণ্টছ অফ সাগা বৈশিষ্ট্য এক্সিষ্ট ইনচাইড দ্য টেম্পল। সুধিব পাৰে যে বৈশিষ্ট্য মন্দিৰৰ ভিতৰত কাৰ ফুটপ্ৰিণ্টছ আছে। ইয়াৰ বিষয়ে মই কৈ আছোঁ। বশিষ্ঠ ঋষিৰ কথা আপোনালোকে নিশ্চয় জানে চাগে। তেওঁ আছিলে ব্ৰহ্মাৰ পুত্ৰ। মই অলপমান কৈ দিছোঁ, শুনি লওক। ব্ৰহ্মাপুত্ৰ। আৰু বশিষ্ঠ ঋষিয়ে এজন ৰজা কিং নিমিৰ পৰা, যি সূৰ্যবংশী ৰজা কিং নিমিৰ পৰা এটা অভিশাপ লাভ কৰিছিলে। আৰু অভিশাপ পাই পেলাই কি হ'ল? বশিষ্ঠ ৰজাৰ গোটেই দেহটো নাইকিয়া হৈ গ'ল। তাৰ পাছত যিহেতু এনেকুৱা অৱস্থা হোৱাৰ পিছত ব্ৰহ্মাদেৱ ক'ত গ'ল? বিষ্ণুৰ ওচৰত গ'ল। বিষ্ণুৰ ওচৰত গৈ এডভাইচ মানে উপদেশ বিচাৰিলে যে কি কৰা যায়। তেতিয়াই বিষ্ণুৱে ক'লে যে অলপমান তাতে পূজা কৰক, ঠিক আছে, আৰু তাতে ধ্যান কৰক। আৰু তাৰ পাছতে বশিষ্ঠ ঋষিয়ে কি কৰিলে? এই স্থানতে মানে য'ত এতিয়া বশিষ্ঠ নদী আছে, সন্ধ্যা ললিতা কান্তা আহি লগ হৈছে, কি কৰিলে? তপস্যা কৰিলে। ঠিক আছে, অন সন্ধ্যাচল হিল, সন্ধ্যাচল হিল বুলি কওঁ। আৰু বিষ্ণুক পূজা কৰি 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 বিষ্ণু ছেটিছফাইড হৈ গ'ল। আৰু বিষ্ণু যেতিয়া ছেটিছফাইড হ'ল, আহি পালে বশিষ্ঠ ঋষিক কি কৰিলে? আশীৰ্বাদ দিলে। আৰু তাতে যিখন নদী আছিলে, বা মানে আশীৰ্বাদ দিলে, তাতে যিখন নদী আছিলে তাত কি কৰিলে? গংগাৰ পৰা অলপ পানী আনি তাতে মিক্স কৰিলে। আৰু মিক্স কৰি সেই মানে জুৰি, যি তিনিটা জুৰি লগ হৈছে বা যিখন নদী তাত আছে, তাতে কি হ'ল? তেওঁ স্নান কৰিলে। স্নান কৰাৰ পাছত কি হ'ল? সাপ মুক্ত হৈ গ'ল। ঠিক আছে, আৰু সেই স্থানতে বশিষ্ঠ মুনিৰ পৰা বশিষ্ঠ ঋষিৰ পৰা বশিষ্ঠ স্থানখন মানে আহিল, মানে উৎপত্তি হ'ল। আমি এইটো ধৰক মাইথলজিকেল ষ্টৰী, ঠিক আছে, আমি পুৰাণত পাওঁ, ভাগৱতত পাওঁ। গতিকে কিন্তু আপোনালোকে মনত ৰাখিব লাগিব। আৰু সেই স্থানতে য'ত সন্ধ্যা ললিতা কান্তা লগ হৈছে, তাতে গংগাৰ পৰা পানী আনি দিয়া হৈছিলে কাৰণে তাক বৈশিষ্ট্য গংগা বুলিও কোৱা হয় কেতিয়াবা। ঠিক আছে, মনত ৰাখিব। আৰু বৈশিষ্ট্য টুক বাথ হুইচ ইজ কল ট্ৰাই সন্ধ্যা। বৈশিষ্ট্য ঋষিয়ে য'ত গা ধুলে, মানে পানী আনি গা ধুলে, তেওঁ ধ্যান কৰিলে, বিষ্ণু কি হ'ল? মুগ্ধ হ'ল, আৰু তেওঁক আকৌ মানে অভিশাপ মুক্ত কৰি দিলে। আৰু য'ত গা ধুইছিলে তাক ট্ৰাই সন্ধ্যা বুলি কোৱা হয়। আৰু য'তে ট্ৰাই সন্ধ্যা মানে কি? য'ত সন্ধ্যা ললিতা কান্তা আহি লগ হৈছে। ঠিক আছে, এই তিনিটা জুৰি। এইটোৱে আপোনাৰ কি আছিলে? ষ্টৰী আছিলে। আৰু তাৰ পৰাই আমি গম পাওঁ যে ইয়াৰ ভিতৰত বৈশিষ্ট্য ঋষিৰ ফুটপ্ৰিণ্টছ আছে বুলিও কয়। আৰু যেতিয়া চন্দ্ৰগ্ৰহণ বা সূৰ্যগ্ৰহণ হয়, সেই সময়ত ইয়াতে অগণন ভক্তৰ ভিৰ হয়, আৰু তেওঁলোকে আহি ইয়াতে স্নান কৰে বা গা ধুৱে। ঠিক আছে, আজি এইখিনি পঢ়িলোঁ। বাকী ইয়াৰ আগততো পঢ়িছোৱেই, আৰু দুই এটা বস্তু ইম্পৰ্টেণ্ট আছে, মই আনিবলৈ ট্ৰাই কৰিম। বা যিসকলে PDF লৈছে তেওঁলোকে তাৰ পৰা ভালদৰে পঢ়ি থাকিব। আৰু যিসকলে ল'ব বিচাৰে কণ্টেক্ট কৰিব 8822614404। অকল এইটো পৰ্চন বুলিয়েই নহয়, আছামৰ যিকোনো পৰ্চন আপোনালোকে ল'ব পাৰিব, ভালদৰে পঢ়িব পাৰিব। আৰু জিকে পাৰ্টখিনিও পাই যাব। যিকোনো এক্সামৰ কাৰণে হোৱাটছআপতে আপোনালোকক পঠোৱা হ'ব, আৰু আপোনালোকে প্ৰিণ্ট কৰিবও পাৰিব। লাইফ টাইম আপোনালোকে ইয়াক ইউজ কৰিব পাৰিব। আৰু MCQছো পাই যাব, PYQছো পাই যাব। এণ্ড যিমান পাৰোঁ আমি বস্তুবোৰ গ্ৰুপত কাৰেণ্ট এফেয়াৰ্ছবোৰ দিবলৈ ট্ৰাই কৰিম, একদম ইম্পৰ্টেণ্টবোৰ, যিকোনো নহয়। ঠিক আছে, থেংক ইউ।